নন্দিনী কাশ্যপে যি দুৰ্ঘটনা সংঘটিত কৰাৰ পিছত সেই দুৰ্ঘটনাত আক্ৰান্ত হোৱা যুৱকজনৰ মৃত্যু হ'ল ছামিউল হক আৰু ছামিউল হকৰ বাসগৃহত আমি উপস্থিত আছোঁ নলবাৰীৰ মুগদীৰ যে খনাপুৰ এই খনাপুৰৰ মই সেই বাসগৃহৰ দৃশ্য এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ আজিও এক শোকাকুল পৰিৱেশে বিৰাজ কৰি আছে এই সমগ্ৰ গাঁওখনৰ লগতে বাসগৃহত ভিতৰত এতিয়াও ক্ৰন্দনৰ ৰোল ভাহি আহিছে দুইটা পৰিয়াল পিতৃগৃহ বা খুৰাকৰ গৃহ দুইটা গৃহতে কেৱল কান্দনৰ ৰোল এতিয়া শুনিবলৈ পোৱা গৈছে আৰু এই যি দুৰ্ঘটনা এই দুৰ্ঘটনাই আচলতে সমগ্ৰ অসম জোকাৰি যোৱাৰ লগতে এই গাঁওবাসীক প্ৰত্যক্ষকে জোকাৰি গৈছে মই এই মুহূৰ্তত গাঁৱৰ কিছুসংখ্যক লোক এই বাসগৃহতে উপস্থিত আছে মই আপোনালোকৰ কাষলৈ আহি বিচাৰিছোঁ এক সম্ভাৱনাৰ আচলতে মৃত্যু হ'ল বুলি ক'ব লাগিব কাৰণ যিহেতু এই গাঁৱৰ পৰা গৈ এক অভিযন্তা হৈ ওলাই অহাৰ এক সপোন আছিল সকলোৰে কিন্তু এক আকস্মিক খবৰ আপোনালোকে লাভ কৰিলে কি ক'ব কিন্তু বহুত দুখদায়ক ঘটনা কিন্তু সেই অভিনেত্ৰী নন্দিনী দাসে যিটো ঘটনা ঘটালে হয় তাই খবৰ ল'ব লাগিছিলে কিন্তু এদিনো খবৰ নল'লে তাই দাম্ভিকতাত আমি ধিক্কাৰ দিছোঁ শিল্পী সমাজে কি কয় নাজানো কিন্তু এই পৰিয়ালটো আপোনালোকে দেখিলে গমেই পাইছে কেনেকুৱা শোকাকুল অৱস্থা কেনেকুৱা দুৰ্দশা এতিয়া কিন্তু এই পৰিয়ালটো কমচে কম তাই সান্তনা এটা দিব লাগিছিল আৰু আজি কিমান দুখৰ কথা তেওঁ এজন অভিযন্তা হৈ ওলালে হয় আপোনালোকে নিউজ কাভাৰ কৰিলে হয় ভাল লাগিলে হয় আজি আপোনালোকে তেওঁৰ মৃত্যুৰ সংবাদ আপোনালোকে পৰিৱেশন কৰিব লগা হৈছে ইয়াতকৈ দুখ আৰু দুৰ্ভাগ্যজনক আমাৰ কাৰণে একোৱেই নহয় নিশ্চয় আচলতে গাঁওবাসীও যথেষ্ট আৱেগিক হৈ পৰিছে মই যদি আন এগৰাকী বয়সীয়াল লোকৰ কাষলৈ যাব বিচাৰোঁ আপোনালোকেতো আজি আহি এই পৰিৱেশটো দেখা পাইছে দেখা পাইছোঁ কথা কেইজনে ইয়াতে আমাৰ ল'ৰাটো আমাৰ বৰ দুখত চলি আছিল বা জ্ঞানী আছিল কথা কেনে ভাবিব লগা কথা নন্দিনী তাক খবৰ নল'লা বুলি শুনিছোঁ কিন্তু আমি জানিব পৰা নাই দিছোঁ ইয়াত সৰ্বত্ৰ আচলতে গাঁওবাসীৰ মনত এটাই প্ৰশ্ন যে আচলতে নন্দিনী কাশ্যপে কিয় এবাৰ খবৰ নল'লে নলবাৰীৰ পৰিৱেশ আমি কিছু আপোনালোকক দেখুৱালোঁ আৰু এই বাসগৃহতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু মৰণোত্তৰ পৰীক্ষা আজি সম্পন্ন কৰা হৈছে হয়তো নলবাৰী সেই বাসগৃহলৈ লৈ যোৱা হ'ব যুৱকজনৰ মৃতদেহ আৰু সমান্তৰালকৈ আমি উল্লেখ কৰিছোঁ যে নন্দিনী কাশ্যপক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে জামিনবিহীন গোচৰ ৰুজু কৰা হৈছে অভিনেত্ৰী নন্দিনী কাশ্যপৰ বিৰুদ্ধে 25 জুলাই নিশা যি দুৰ্ঘটনা সংঘটিত হৈছিল তাৰ পাছতেই ছামিউল হক নামৰ সেই যুৱকজন অতি গুৰুতৰভাৱে চিকিৎসালয়ত ভৰ্তি হৈ আছিল চিকিৎসা চলি আছিল কিন্তু গুৰুতৰ যিটো আঘাত আছিল গতিকে কালি সন্ধিয়াৰ ভাগত নিয়তিৰ ওচৰত হাৰ মানিলে জীৱন মৃত্যুৰে যুঁজি ছামিউল হকৰ যিটো মৃত্যু হ'ল আৰু তাৰ পাছতেই বিভিন্ন প্ৰতিক্ৰিয়া আৰু আৰক্ষী ভূমিকা আৰম্ভণিৰ পৰাই যিটো যথেষ্ট প্ৰশ্নবোধক আছিলে সকলোৱে আচলতে প্ৰশ্ন কৰিছিল আৰক্ষীয়ে যেনেধৰণৰ ভূমিকা ল'ব লাগে হয়তো সেয়া লোৱা হোৱা নাই আৰু কালি সন্ধিয়াৰ ভাগত যেতিয়া যুৱকজনৰ মৃত্যু হৈছিল তাৰ পিছতে কিছু তৎপৰতা অৱলম্বন কৰে আৰক্ষী আৰু বৰ্তমান সময়ত আৰক্ষীৰ জালত অভিনেত্ৰী নন্দিনী কাশ্যপ